গাইজ ফাইনেলি মই আছোঁ ব্ৰিজৰ ওপৰত আৰু মোৰ লগত আছে বুলবুল ভাই। তো বুলবুল ভাই আপোনালোকক কিবা এটা ক'ব, কিবা এটা কৈ দিয়ক। और मैं बोलना चाहता हूँ आज हम आ चुके हैं धुबरी टू फुलबारी ब्रिज पर। আৰু গৈ চাওক আপোনালোকে ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ ইয়াৰ পৰা ছেকেণ্ড গেটৰ কাম ষ্টাৰ্ট হৈছে। নাজানো কিমানলৈকে হৈছে। তো আপোনালোকে ফাইনেলি আমি আহি পালোঁ ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ একেবাৰে ধুবুৰী ছাইডৰ শেষৰ পিনে আহিছোঁ। তো আপোনালোকে চাওক এই ইয়াৰ পৰাই ধুবুৰী ছাইডটো শেষ হৈছে। আৰু হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ ভিডিঅ'। তো গাইজ কেনে আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাগে আছে। আৰু ফাইনেলি আজি মই গৈ আছোঁ ইণ্ডিয়া নাম্বাৰ 1 ব্ৰিজ চাবলৈ, যিখন ধুবুৰী টু ফুলবাৰী ব্ৰিজ হয়। তো ফাইনেলি তাতে গৈ আছোঁ। তো আপোনালোকে মোৰ লগত থাকিব। আৰু আপোনালোকে চাওক মোৰ লগত আছে বুলবুল ভাই। তো আমি দুজন গৈ আছোঁ। তো গাইজ ফাইনেলি গৈ আছোঁ। আপোনালোকে ব্লগটো স্কিপ নকৰিব, কণ্টিনিউভাৱে ৱাচ কৰি থাকিব। মই ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ A to Z দেখুৱাবলৈ চেষ্টা কৰিম। মানে ধুবুৰীৰ যিখিনি ছাইট আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো লগত থাকক, চাব পাৰিব। আৰু গাইজ ধুবুৰী টু ফুলবাৰী ব্ৰিজ আমাৰ ৰুমৰ পৰা প্ৰায় 5-7 কিলোমিটাৰ হ'ব। তো ফাইনেলি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এমক ৰোডৰ পৰা। তো ইয়াৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ আপোনালোকে চাই যাওক মই কেনেকৈ যাওঁ ধুবুৰী টু ফুলবাৰী ব্ৰিজত। আৰু এইখন ব্ৰিজত ৰিচেণ্টলি ডিম্পুদা আহি ভিজিট কৰি গ'ল, যিখন আপোনাৰ ইংলিছ এডুকেশ্যন একাডেমীত আহিছিল এইটো ফৰ্মেশ্যন কৰিবলৈ। আৰু তাৰ পৰা ধুবুৰী টু ফুলবাৰী ব্ৰিজত ঘূৰি গৈছে। আৰু এই ধুবুৰী টু ফুলবাৰী ব্ৰিজ ভাৰতৰ ভিতৰত 2 নম্বৰ ব্ৰিজ হয়। কিয়নো মুম্বাইত আৰু এটা ব্ৰিজ হৈ আছে যিখনৰ নামটো মোৰ মনত নাই। তো এইটো মানে এই ধুবুৰী টু ফুলবাৰী ব্ৰিজতকৈ ডাঙৰ হয়, দীঘল হয়। তো ধুবুৰী টু ফুলবাৰী ব্ৰিজ হ'ল আপোনাৰ প্ৰায় 20 কিলোমিটাৰ হ'ব, মানে 19.3 কিলোমিটাৰ হয়। তো আপোনালোকে মোৰ লগত থাকিব, আপোনালোকক দেখুৱাই যাম ব্ৰিজৰ কাম কেনেকুৱা হ'ল, কিমান দূৰ হ'ল, A to Z দেখুৱাই থাকিম। আৰু গাইজ চাওক এইখন হ'ল কগেজ ৰোড নয়া মছজিদ। তো আমি ইফালে টাৰ্ণিং লেফ্ট গৈ আছোঁ আদাবাৰী সিফালে, আদাবাৰী ছাগলচৰাত যাম। আৰু তাতেই ষ্টাৰ্ট হৈছে ধুবুৰী টু ফুলবাৰী ব্ৰিজ, তাৰ পৰা ষ্টাৰ্ট হৈছে। ফাইনেলি আমি আহি পালোঁ ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ ধুবুৰী ছাইডত আহি পালোঁ। তো আপোনালোকে চাওক এইখনি হ'ল ধুবুৰী ছাইড। চাওক আপোনালোকে ইয়াৰ পৰা ব্ৰিজখন ষ্টাৰ্ট হৈছে। তো আপোনালোকে চাই যাওক ব্ৰিজটো কিমান দূৰ হৈছে আৰু কেইটা ফিগাৰ হৈছে, এইবিলাক আপোনালোকক দেখুৱাই থাকিম। তো গাইজ ভিডিঅ'টো অলপ লং হ'ব, তো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে আপোনালোকে জানিব পাৰিব ব্ৰিজটো কিমানলৈকে হৈছে।
গৈ চাওক আপোনালোকে ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ ইয়াৰ পৰা ছেকেণ্ড গেটৰ কাম ষ্টাৰ্ট হৈছে। নাজানো কিমানলৈকে হৈছে, তো আপোনালোকে চাই থাকিব পুৰতটো চাব পাৰিব। তো গাইজ ইয়াৰ পৰা শেষ হৈছে মানে ছেকেণ্ড গানটো, বাকী এটা গানটো হৈছে আৰু। তো ছেকেণ্ড গানটোৰ কাম আৰু মাজৰ পৰা হৈছে। আৰু গাইজ চাওক আপোনালোকে, আমি আৰু এটা টেম্পৰাৰী ব্ৰিজৰ ওপৰতে গৈ আছোঁ আৰু সন্মুখতে আছে ধুবুৰী ফুলবাৰী ব্ৰিজ। আৰু চাওক আপোনালোকে, ফাইনেলি মই আছোঁ ব্ৰিজৰ ওপৰত আৰু মোৰ লগত আছে বুলবুল ভাই। তো বুলবুল ভাই আপোনালোকক কিবা এটা ক'ব, কিবা এটা কৈ দিয়ক। और मैं बोलना चाहता हूँ आज हम आ चुके हैं धुबरी टू फुलबारी ब्रिज पर। और हम सभी लोग जानते हैं इंडियंस लॉन्गेस्ट ब्रिज है धुबरी टू फुलबारी ब्रिज, जो आपस में कनेक्ट करते हैं। जब ये ब्रिज बन के तैयार होगा तब हमें धुबरी से फुलबारी जाने पर इतना समय भी नहीं लगेगा, हम डायरेक्ट ही जा सकते हैं। बहुत ही अच्छा होगा हमारे लिए। जो दोस्तों ब्रिज का जो काम है वो बहुत ही तेज़ी से आगे बढ़ रहे हैं और बहुत जल्द ख़त्म होने वाला है। तो बहुत ही अच्छा लगा आज हम लोग आए हैं, सब्बीर भाई और मैं आ चुके हैं फुलबारी। তো গাইজ আপোনালোকে ব্লগটো কণ্টিনিউভাৱে ৱাচ কৰি থাকিব। মই আপোনালোকক কণ্টিনিউভাৱে দেখুৱাই থাকিম আৰু ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ একেবাৰে ধুবুৰী ছাইডৰ শেষলৈকে যাম। তো আপোনালোকে লগত থাকিব। তো গৈ আছোঁ আপোনালোকে, আৰু আপোনালোকে চাওক ইয়াত কেনেকুৱা কাম হৈছে, আপোনালোকে চাওক। তো চাওক, এতিয়া আমি গৈ আছোঁ। তো গাইজ এতিয়া আপোনালোকক মই ধুবুৰী ফুলবাৰী ব্ৰিজৰ বিষয়ে দুই এটা কথা কৈ আছোঁ। তো আপোনালোকেতো জানেই ধুবুৰী ফুলবাৰী ব্ৰিজৰ বিষয়ে, তথাপি মই দুই এটা কথা কৈ আছোঁ। আমাৰ যিটো ধুবুৰী টু ফুলবাৰী ব্ৰিজ বা দলং হৈছে অসম আৰু মেঘালয়ৰ সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণৰ 4 লেনযুক্ত এখন দলং, যিখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 19.3 কিলোমিটাৰ আৰু 2028 চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এইখন ভাৰতৰ আটাইতকৈ দীঘল নদী দলং হ'ব, যাৰ ফলত যাত্ৰাৰ দূৰত্ব 200 কিলোমিটাৰৰ পৰা মাত্ৰ 19 কিলোমিটাৰলৈ হ্ৰাস পাব। আৰু এই প্ৰকল্পটো আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ হয়। আৰু ধুবুৰী ফুলবাৰী ব্ৰিজৰ লোকেশ্যনটো হ'ল বা স্থানটো হ'ল অসমৰ ধুবুৰীৰ 127B ৰাষ্ট্ৰীয় ঘাইপথ আৰু মেঘালয়ৰ ফুলবাৰীৰ সৈতে সংযোগ কৰিব। আৰু ব্ৰিজটো আনুমানিকভাৱে কোৱা হৈছে যে 2027 বা 28ত কমপ্লিট হ'ব। আৰু এই ব্ৰিজৰ যিখন খৰচ হ'ব প্ৰায় 4,997 কোটি টকা, প্ৰায় 5,000 কোটি টকা খৰচ হ'ব এই ব্ৰিজৰ। তো আৰু গাইজ আপোনালোকে হয়তো জানে যে ধুবুৰী ফুলবাৰী ব্ৰিজৰ কামটো দুটা কোম্পানী কৰি আছে, এটা এগান্টি কোম্পানী আৰু এটা একনো কোম্পানী। চ' ধুবুৰী ছাইডত যিখন কাম কৰি আছে এইখন হ'ল আপোনাৰ এগান্টি কোম্পানী আৰু ফুলবাৰী ছাইডত পৰা কাম কৰি আছে একনো কোম্পানী। চ' ব্ৰিজৰ কামটো বহুতো দ্ৰুতগতিত কাম হৈ আছে। আৰু গাইজ ধুবুৰী ফুলবাৰী ব্ৰিজে কি প্ৰভাৱ পেলাব, তো যিকোনো আপোনাৰ যাত্ৰাৰ সময় 6 ঘণ্টাৰ পৰা 20 মিনিটলৈ হ্ৰাস কৰি অসম, মেঘালয়, পশ্চিমবংগ আৰু ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় পথৰ মাজত সংযোগ বৃদ্ধি কৰিব। আৰু গাইজ মই এজন ধুবুৰী ল'ৰা হৈ বহুতো গৰ্বিত অনুভৱ কৰি আছোঁ। অকল মই নহয়, গোটেই ধুবুৰীবাসীৰ ৰাইজেই গৰ্বিত অনুভৱ কৰি আছে, কিয়নো আমাৰ ধুবুৰীত হৈ আছে ধুবুৰী টু ফুলবাৰী ব্ৰিজ আৰু ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল হল আৰু বিভিন্ন ঠাইত বিভিন্ন ডেভেলপমেণ্ট চাই বহুতো গৰ্বিত অনুভৱ কৰি আছে, কিয়নো ধুবুৰী ডিষ্ট্ৰিক্টটো বহুতো চিনি নাপায়। আপাৰ আসামৰ মানুহবিলাকতো ধুবুৰী ডিষ্ট্ৰিক্টটো মানে বেছি চিনি নাপায়।
আপাৰ আসামটো বাতি দিয়ক, আমাৰ যিখন চৰকাৰ মামাই চিনি নাপায়, এই ধুবুৰী ক'ত হয়, ধুবুৰী ডিষ্ট্ৰিক্টক চিনি নাপায়। এতিয়া হয়তো যিহেতু আমাৰ ধুবুৰীটো ফুলবাৰী ব্ৰিজ হৈ আছে আৰু ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল হওক, এইবোৰ চাই হয়তো আমাৰ ধুবুৰীটো মানে চিনি পাব, বহুতো মানুহ চিনি পাব এতিয়া। তো সেইবোৰে আমাৰ মানে বহুতো গৰ্বিত অনুভৱ হৈ আছে। আৰু আমাৰ যিখন ধুবুৰী ডিষ্ট্ৰিক্টটো হয় আপোনাৰ বৰ্ডাৰ অঞ্চল হয়, সেইকাৰণে মানে বহুতে চিনি নাপায়। তো এতিয়া হয়তো এই ধুবুৰী ফুলবাৰীৰ জৰিয়তে হয়তো বহুতো মানুহ চিনি পাব, সেইকাৰণে বহুতো ভাল লাগি আছে আমাৰ। আৰু চাওক ফাইনেলি আমি ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ যিখন ধুবুৰী ছাইড হয়, ধুবুৰী ছাইডৰ শেষৰ পিনে আহি পাগৈ প্ৰায়। তো একেবাৰে নদীৰ পাৰত গৈ আছোঁ, একদম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ আছোঁ। তো আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি আমি আহি পালোঁ ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ একেবাৰে ধুবুৰী ছাইডৰ শেষৰ পিনে আহিছোঁ। তো আপোনালোকে চাওক, ইয়াৰ পৰাই ধুবুৰী ছাইডটো শেষ হৈছে আৰু বাকী সিফালে চাওক আপোনালোকে, এইটো আপোনালোকে নদী দেখি আছে, সেইখন হ'ল ব্ৰহ্মপুত্ৰ নদী, এইখন হ'ল ব্ৰহ্মপুত্ৰৰ মেইন নদী। আৰু এই নদীৰ সিপাৰৰ পৰা ফুলবাৰী ছাইড ষ্টাৰ্ট হৈছে, চাওক আপোনালোকে। আমি আৰু ইয়াৰ সিফালে যাব নোৱাৰোঁ, কিয়নো মাজত আছে নদী। আৰু চাওক আপোনালোকে, ইয়াৰ পৰাই ধুবুৰী ছাইডটো শেষ হৈছে। গাইজ সিপাৰৰ পৰাই ফুলবাৰী ছাইড ষ্টাৰ্ট হৈছে, আমি যিহেতু এতিয়া সিপাৰে যাব নোৱাৰোঁ। তো যদি আপোনালোকৰ ভিডিঅ' লাগে ফুলবাৰী ছাইডত, তেতিয়া এদিন যাম, গৈ ভিডিঅ' বনাই দেখুৱাই দিম। চ' আপোনালোকে কমেণ্ট কৰিব, যদি ফুলবাৰী ছাইডৰ ভিডিঅ' লাগে তেনেহ'লে দেখুৱাই দিম। তো মই নৰ্মেলি ধুবুৰী ছাইডৰ ভিডিঅ'বিলাক দেখুৱাই থাকোঁ, মানে ধুবুৰী ছাইড যিখিনি আছে সেইখিনি দেখুৱাই থাকোঁ। তো এতিয়াও মানে দেখুওৱা নাই ফুলবাৰী ছাইডটো। তো আপোনালোকৰ যদি ভিডিঅ' লাগে তেনেহ'লে এটা কমেণ্ট কৰি দিব, মই গৈ তাতে এটা ভিডিঅ' বনাই দেখুৱাই দিম। ফুলবাৰী ছাইড কেনেকুৱা কাম হৈছে সেইখিনি দেখুৱাই দিম। তো গাইজ ব্লগটো কেনেকুৱা লাগে, যদি ভাল লাগে এটা লাইক কমেণ্ট কৰিব। আৰু চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ধুবুৰীৰ যিকোনো খবৰ বা আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। থেংক ইউ গাইজ।